বৰ্ষত ভৰি দিলে এই অনুষ্ঠানটোই আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী আছিল সভাপতিৰ পতাকা উত্তোলনেৰে আমি অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ আৰু প্ৰথম দিনৰ আমাৰ শেষ কাৰ্যসূচী হিচাপে আছিল বলোৰাম ডেকাৰ দ্বাৰা নাগাৰা নাম প্ৰদৰ্শন আৰু আমাৰ এই দ্বিতীয় দিনৰ কাৰ্যসূচীৰ অন্তিম পূজা ইতিমধ্যে চলি আছে। লগতে আমাৰ ভাৱৰীয়া অনুষ্ঠানটো চলি আছে আৰু এইবাৰ আমাৰ বহু সংখ্যক আমাৰ এই অঞ্চলৰ ভক্তৰ আগমন ঘটিছিল আৰু আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সমূহ অসমবাসী তথা ভাৰতবৰ্ষীয় ৰাইজক জনাব বিচাৰিছোঁ যে ভগৱানে যাতে ভোলানাথে যাতে আমাৰ সমাজৰ পৰা অমায়সা দূৰ কৰক আৰু সকলোৰে জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনক আৰু লগতে আপোনালোক কৃতজ্ঞতা জ্ঞাপন কৰিছে যে আপোনালোকে এই চেনেলৰ জৰিয়তে আমাৰ এই অনুষ্ঠানটো প্ৰচাৰ কৰিলে তাৰ বাবে প্ৰতি হাজাৰো ওচৰা ওচৰি ভক্ত আহিছে। সনাতনী সংস্কৃতিৰ এক পবিত্ৰ দিন মহাশিৱৰাত্ৰি পূজা আৰু গোটেই ভাৰতবৰ্ষতে আজি পূজা অনুষ্ঠিত হয় আৰু নলবাৰী চহৰৰ নলবাৰী পৌৰসভাৰ অন্তৰ্গত এই 13 নম্বৰ ৱাৰ্ডৰ পাঠক চুপাত আজি এই 28তম বৰ্ষৰ বাবে এই পূজা অনুষ্ঠিত হৈছে আৰু আটাইতকৈ ভাল লগা কথা হৈছে যে এই অঞ্চলৰ জনসাধাৰণে নিজৰ কষ্টবাৰ্জিত ধনেৰে এটা মন্দিৰ স্থাপন কৰি আজি তাত যোৱাকালি তাত শিৱলিংগ প্ৰতিষ্ঠা কৰিছে। গতিকে মই আজিৰ এই শিৱ পূজাৰ আজিৰ এই পবিত্ৰ দিনটোত প্ৰভুৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ আৰু এই অঞ্চলৰ লগতে সমগ্ৰ অসমবাসী তথা ভাৰতবাসী ৰাইজৰ মংগল কামনা কৰিছোঁ। সকলোৱে যাতে সুখ শান্তিৰে জীৱন জীয়াই থাকিব পাৰে, সকলো অপায় মংগলৰ পৰা আঁতৰি এক সুন্দৰ জীৱন যাতে জীয়াব পাৰে তাৰ বাবে বৰ্ষত ভৰি দিলে এই অনুষ্ঠানটোই আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী আছিল সভাপতিৰ পতাকা উত্তোলনেৰে আমি অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ আৰু প্ৰথম দিনৰ আমাৰ শেষ কাৰ্যসূচী হিচাপে আছিল বলোৰাম ডেকাৰ দ্বাৰা নাগাৰা নাম প্ৰদৰ্শন আৰু আমাৰ এই দ্বিতীয় দিনৰ কাৰ্যসূচীৰ অন্তিম পূজা ইতিমধ্যে চলি আছে। লগতে আমাৰ ভাৱৰীয়া অনুষ্ঠানটো চলি আছে আৰু এইবাৰ আমাৰ বহু সংখ্যক আমাৰ এই অঞ্চলৰ ভক্তৰ আগমন ঘটিছিল আৰু আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সমূহ অসমবাসী তথা ভাৰতবৰ্ষীয় ৰাইজক জনাব বিচাৰিছোঁ যে ভগৱানে যাতে ভোলানাথে যাতে আমাৰ সমাজৰ পৰা অমায়সা দূৰ কৰক আৰু সকলোৰে জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনক আৰু লগতে আপোনালোক কৃতজ্ঞতা জ্ঞাপন কৰিছে যে আপোনালোকে এই চেনেলৰ জৰিয়তে আমাৰ এই অনুষ্ঠানটো প্ৰচাৰ কৰিলে তাৰ বাবে প্ৰতি হাজাৰো ওচৰা ওচৰি ভক্ত আহিছে। সনাতনী সংস্কৃতিৰ এক পবিত্ৰ দিন মহাশিৱৰাত্ৰি পূজা আৰু গোটেই ভাৰতবৰ্ষতে আজি পূজা অনুষ্ঠিত হয় আৰু নলবাৰী চহৰৰ নলবাৰী পৌৰসভাৰ অন্তৰ্গত এই 13 নম্বৰ ৱাৰ্ডৰ পাঠক চুপাত আজি এই 28তম বৰ্ষৰ বাবে এই পূজা অনুষ্ঠিত হৈছে আৰু আটাইতকৈ ভাল লগা কথা হৈছে যে এই অঞ্চলৰ জনসাধাৰণে নিজৰ কষ্টবাৰ্জিত ধনেৰে এটা মন্দিৰ স্থাপন কৰি আজি তাত যোৱাকালি তাত শিৱলিংগ প্ৰতিষ্ঠা কৰিছে। গতিকে মই আজিৰ এই শিৱ পূজাৰ আজিৰ এই পবিত্ৰ দিনটোত প্ৰভুৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ আৰু এই অঞ্চলৰ লগতে সমগ্ৰ অসমবাসী তথা ভাৰতবাসী ৰাইজৰ মংগল কামনা কৰিছোঁ। সকলোৱে যাতে সুখ শান্তিৰে জীৱন জীয়াই থাকিব পাৰে, সকলো অপায় মংগলৰ পৰা আঁতৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।